ছাত্ৰ ছাত্ৰীসকল আমি ইতিমধ্যে সৰল বীজীয় অভেদ পাঠটিৰ আটাইবোৰ সূত্ৰ পঢ়ি শেষ কৰিলোঁ মই পাঁচটা সূত্ৰ আছিলে গতিকে বুজাই দিছোঁ আজি মই অনুশীলনী আৰম্ভ কৰিছোঁ অনুশীলনী ফাৰ্ষ্ট অনুশীলনীৰ মই যেটো 1 নম্বৰ অংক হেতুৱে লৈছোঁ প্ৰথমতে কি দিয়া আছিল আমাক সূত্ৰ প্ৰয়োগ কৰি পূৰণফল লিখা এটা প্ৰথম 1 নম্বৰটো মই লৈছোঁ ইয়াত দিয়া আছে x + 1 * x + 2 এই পূৰণটো এই উৎপাদক দুটা পূৰণটো আমাক সূত্ৰ প্ৰয়োগ কৰি কৰিব দিছে সো ইকুৱেল টু এটো কোনটো সূত্ৰত পৰিব x + 1 * x + 2 কোনটো সূত্ৰ আছিল আমাৰ প্ৰথম যেটো সূত্ৰ শিকিছিলো আমি x + a * x + b x + a * x + b তোমালোকৰ নিশ্চয় মনত আছে কি আছিল x² + a + b * x + ab এই সূত্ৰটো প্ৰয়োগ কৰি মই এটা অংকটো কৰিম প্ৰথম পদটো কি হ'ব আমাৰ x² + a ঠাইত 1 আছে b ঠাইত আমাৰ 2 আছে সো 1 + 2 * x + 1 * 2 আমাৰ যেটো থাৰ্ড টাৰ্ম ab আছিল সো 1 * 2 = x² + 3x + 2 এইদৰে প্ৰথম যেটো প্ৰশ্নটো থকা অংকবোৰ আমি এনেকৈ এটো প্ৰথম সূত্ৰটোই আছে আমাৰ প্ৰথম সূত্ৰটো প্ৰয়োগ কৰি আমি অংকবোৰ কৰি যাম এটো আমি তেনেকৈ কৰিছো x + 1 * x + 2 আছিল সো ডাইৰেক্ট লিখিছো x² + 1 + 2 * x + 1 * 2 x² + 3x + 2 তোমালোকে এইদৰে বাকি অংককেইটা এই সূত্ৰটো প্ৰয়োগ কৰি 1 নম্বৰ প্ৰশ্নটো কৰিবা এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো লৈ যাওঁ 2 নম্বৰ প্ৰশ্নটো আমাক দিয়া আছে 2 নম্বৰ প্ৰশ্নটো লৈ আহিছো বিস্তাৰ কৰা 2 নম্বৰ প্ৰশ্নটো দিয়া আছে বিস্তাৰ কৰা মই ইয়াতে তোমালোকক দেখুৱাই দিছো প্ৰথমটো মই লিখি লৈছো বিস্তাৰ কৰা প্ৰথমটো দিয়া আছে আমাৰ a + 1/a হোল স্কয়াৰ এটো বিস্তাৰ কৰিব দিছে a + 1/a হোল স্কয়াৰ আমি বিস্তাৰ কৰা তেনেকা দুটা সূত্ৰ পাইছিলো 2 নম্বৰ আৰু 3 নম্বৰ 2 নম্বৰত আছিল a + b হোল স্কয়াৰ = আমি বিস্তাৰ কৰি কি পাইছিলো a² + 2ab + b² আৰু এই যেটো অংকটো দিয়া আছে আমাক বিস্তাৰ কৰিব দিছে এইটো আমাৰ 2 নম্বৰ সূত্ৰটোত পৰিব a + 1/a হোল স্কয়াৰ প্ৰথম পদ a আৰু দ্বিতীয় পদ হৈছে 1/a গতি হেইমতে মই বহুৱাই যাম প্ৰথম পদ a + 2 * a * 1/a প্লাস দ্বিতীয় পদ আমাৰ কি 1/a সো প্লাস 1/a হোল স্কয়ার আমাৰ হৈ গল বিস্তাৰ কৰা এতিয়া ইখিনি আমাৰ জাস্ট ক্যালকুলেশন 2 * a ক্যান্সেল যাব সো 2 থাকিলে প্লাস 1/a হোল স্কয়ার আছিল সো 1/a² লিখিছো এইদৰে আমি বিস্তাৰ কৰিলো 1 নম্বৰটো মই আৰু এটা বিস্তাৰ কৰি দেখুৱাই দিম তোমালোকক এইটো আছিল আমাৰ 4 নম্বৰটো কি দিয়া আছিল p/a - 2/p হোল স্কয়ার বিস্তাৰ কৰিব দিছে p/a - 2/p হোল স্কয়ার এইটো আমাৰ কোনটো সূত্ৰত পৰিব আমি কেনেকৈ বিস্তাৰ কৰিম a - b হোল স্কয়ার হয়নে প্ৰথম পদ p/a দ্বিতীয় পদ 2/p = a² সো p/a হোল স্কয়ার আমি সূত্ৰটো মাটি থাকিম যে a² a - b হোল স্কয়ার = a² - 2ab + b² সো -2 * a ঠাইত আছে আমাৰ p/a দ্বিতীয় পদ 2/p + 2/p হোল স্কয়ার ঠিক আছে = p/a হোল স্কয়ার হলে p²/a² আমি যদি ব্র্যাকেট উঠাই দিও মাইনাস ইয়াতে আমাৰ p ক্যান্সেল যাব সো হৰ থাকিলে 2 লব 2 ইয়াত আছে 2 সো 4/a + 4/p² এইদৰে তোমালোকে 2 নম্বৰ প্ৰশ্নটো কৰিবা বিস্তাৰ কৰা মই দুটা কৰি দিছো এই দুটা চাই বাকিবোৰ তোমালোকে নিজেই কৰিবা এইবাৰ আমি 3 নম্বৰ এটা আলোচনা কৰো 3 নম্বৰ প্ৰশ্নটো মই দেখুৱাই দিম কেনেকৈ কৰে কি দিয়া আছে আমাক 3 নম্বৰ প্ৰশ্নটো চাই লোৱা তোমালোকে 3 নম্বৰ প্ৰশ্নটো কি দিয়া আছে কি উলিয়াব দিছে আমাৰ 3 নম্বৰ প্ৰশ্নটো
বৰ্গ কৰা 3 নম্বৰ প্ৰশ্নটো দিয়া আছে আমাক বৰ্গ কৰা ইয়াৰে মই এটা কৰি দিছো 3 নম্বৰ প্ৰশ্নটো আমাক বৰ্গ কৰা এনেকুৱা ধৰণৰ ধৰা দুটা পদ থকাও দিব পাৰে বা তিনিটা পদ থকাও দিব পাৰে কাৰণ দুটা পদ থকাও আমি কৰিছো 2 নম্বৰ সূত্ৰ 3 নম্বৰ সূত্ৰ 5 নম্বৰ সূত্ৰত আমাৰ তিনিটা পদ আছিল গতে ইয়াত মই এটা কৰি দিছো 2 নম্বৰ প্ৰশ্নটো দিয়া আছিল twice a plus thrice b plus c whole square মই তিনিটা পদ থকা কৰি দিছো এটা কাৰণ ইয়াৰ আগতে আমি বিস্তাৰ কৰা দুটা পদ থকা আমি কৰিছো গতি এইটো এনেকুৱা ধৰণৰ যদি হয় অংকটো বৰ্গ কৰা twice a plus thrice b plus c whole square এটা আমি দি লৈছো whole square টো যেটো আমাক বৰ্গ কৰিব দিছে যেটো এতিয়া আমি সূত্ৰমতে কৰি যাম সূত্ৰমতে আমাৰ a plus b plus c whole square হলে কি হয় প্ৰথম পদটো a square ইয়াতে a ঠাইত কি আছে আমাৰ twice a মূল সূত্ৰটো আছিল আমাৰ a plus b plus c whole square so is equal to a square plus b square plus c square প্ৰথম তিনিটা পদ গতি মোৰ ইয়াত a ঠাইত আছে twice a এইকাৰণে মই ব্ৰেকেটৰ ভিতৰত লিখিছো twice a ঠিক তোমালোকে এই ব্ৰেকেটডাল দিবলৈ নাপাৰিবা কাৰণ এইটো যদি তোমালোকে উত্তৰটোৰ লগত মিলাব গৈ এনেকৈ লিখা twice a whole square টো ভুল হ'ব কাৰণ আমাৰ a থাকতে a square আছিল কিন্তু a ঠাইত আমাৰ কি আছে a ঠাইত আছে twice a এইকাৰণে আমি twice a টো ব্ৰেকেটৰ ভিতৰত ৰাখিম যে twice a এর বর্গ প্রথম পদটোৰ বর্গ মানে twice a এর বর্গ ইয়াত প্রথম পদ হিচাপে twice a আছে এইকাৰণে মই ব্ৰেকেটৰ ভিতৰত লিখিছো twice a whole square plus দ্বিতীয় পদ একেদৰে আমাৰ কি হ'ব thrice b whole square plus তৃতীয় পদ আমাৰ c আছে c square plus বাকি বইটা পাৰিবা 2 into ab আছিল a ঠাইত আমাৰ twice a b ঠাইত thrice b plus 2 into bc আছিল so b ঠাইত thrice b c plus 2 into c into a ঠাইত কি আছে আমাৰ twice a আছে হয়গা equal to এতিয়া 4a whole square টো আমি কি লিখিম বৰ্গ কৰিলে 2 ৰ বৰ্গ 4a square plus একেদৰে thrice b whole square 9b square plus c square plus পূৰণ কৰিলে এটো কি হ'ব আমাৰ 2 দুগুণ 4 12 so 12ab plus একেদৰে 6bc plus 4ca ঠিক আছে twice a plus thrice b plus c whole square এটো আমাক বৰ্গ কৰিব দিছিলে twice a plus thrice b plus c দিয়া আছিল আমি বৰ্গ কৰিব দিয়াৰ কাৰণে আমি whole square লিখি লৈছো লিখিলে আমি সূত্ৰমতে প্ৰথম পদৰ বৰ্গ দ্বিতীয় পদৰ বৰ্গ তৃতীয় পদৰ বৰ্গ দেই এই ব্ৰেকেট দিব একদম পাহৰি না যাবা প্লাস ইয়াতো আমি ব্ৰেকেট দিব পাৰো 2 into প্ৰথম পদ twice a thrice b এনেকৈ দিব পাৰো একেদৰে thrice b তেতিয়া আৰু ক্লিয়াৰ হ'ব দ্বিতীয় পদ thrice b আছিল into c আকৌ তৃতীয় পদ আছিল 2 into c into twice a আছিল so not 4a square 9b square plus c square plus twice ab 12ab plus 6bc plus 4ca ঠিক আছে এদৰে মই 3 নম্বৰ প্ৰশ্নটো তোমালোকক কৰি দিলো তেনেকৈ আমাক আমি বৰ্গ কৰো বা বৰ্গ কৰা বুলি দিলে অংকটো আমি কেনেকৈ কৰিম হেইমত আমি পদ চাইলাম যদি দুটা পদ থাকে আমাৰ দুটা পদ থকা a plus b whole square a minus b whole square আমি পাইছো তেনেদৰে কৰিম আমি ঠিক আছে এতিয়া মই 4 নম্বৰ অংকটো অলপ দেখুৱাই দিছো তোমালোকক 4 নম্বৰটো কি দিয়া আছে 4 নম্বৰটো অকমান দেখুৱাই দিছো 4 নম্বৰটো সৰল কৰি প্ৰশ্নটো আমাক দিয়া আছে সৰল কৰি মান উলিওৱা এনেকৈ দিয়া আছে আমাক সৰল কৰি মান উলিওৱা আমাৰ অংকটো দিয়া আছে 81y square plus 9z square plus 54yz সৰল কৰি এই ৰাখিটোৰ মান উলিয়াব দিছে যদিহে আমাক দিয়া আছে y equal to 2 আৰু z equal to -3 হয় এটা আমাক দিয়া আছে গতিকে মই প্ৰথমতে সৰল কৰিলাম আমাক কি দিয়া আছে 81y square plus 9z square আমি লিখি লৈছো plus 54yz এই যেটো ৰাখি দিয়া আছে এই ৰাখিটো আমাক সৰল কৰিব দিছে এই ৰাখিটো আমাৰ সূত্ৰত কৰিব a square plus b square plus twice ab সূত্ৰত হয়নে গতিকে আমি তেনেকুৱা
ফৰ্মত লৈ যাম a স্কয়াৰ ফৰ্মত নিলে আমাৰ এটো 81 আছে 81 টো আমি কি লিখিব পাৰো 9 স্কয়াৰ লিখিব পাৰো হয় না নহয় 9 স্কয়াৰ প্লাস y স্কয়াৰ প্লাস একেদৰে 9 টো লিখিব পাৰো 3 স্কয়াৰ z স্কয়াৰ প্লাস 54yz মই এটো লিখাৰ অৰ্থ হৈছে আমি এটা ব্ৰেকেট দি এটা পদ কৰিলাম 9 স্কয়াৰ y স্কয়াৰ আছিল নহয় 9y হোল স্কয়াৰ অৰ্থাৎ এটা পদ a স্কয়াৰ আমাৰ যেটো মূল সূত্ৰ a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস 2ab বা a স্কয়াৰ প্লাস 2ab প্লাস b স্কয়াৰ আমি সেই ফৰ্মত সজাই ললো 9y স্কয়াৰ প্লাস 3z স্কয়াৰ তাৰমানে এটো a স্কয়াৰ হল এটো b স্কয়াৰ হল প্লাস 2 ইনটু 54 টো আমি লিখিম 9y ইনটু 3z কাৰণ 9 ইনটু 2 ইনটু 9 ইনটু 3 কি হ'ব 54 হ'ব yz ঠিক আছে আমাৰ a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস 2ab হল এতিয়া আমাৰ ইকুৱেল টু আমি কি পাম a প্লাস b হোল স্কয়াৰ সো 9y প্লাস 3z হোল স্কয়াৰ আমাৰ সৰল কৰা হৈ গল এতিয়া মই মান উলিয়াব দিছে y আৰু z ৰ মান দিয়া আছে আমি বহুৱাইলাম 9 ইনটু কি দিয়া আছে y ৰ মানটো আমাক 2 প্লাস 3 ইনটু z ৰ মান কি দিয়া আছে আমাক -3 আমি সেকেন্ড ব্র্যাকেট দিলো যেটো আমাৰ ব্র্যাকেট দুডাল আহি গল 9 ইনটু আমি y আৰু z ৰ ভ্যালু বহাই দিছো ইকুৱেল টু আমি কি পালো 18 9 হোল স্কয়াৰ ইকুৱেল টু 9 স্কয়াৰ ইকুৱেল টু 81 হৈ গল আমি প্ৰথমতে সৰল কৰি ললো সৰল কৰি মান উলিয়াবলৈ দিয়া আছিল প্ৰশ্নটোত আমি সৰল কৰি ললো সৰল কৰি উঠি আমি আমাৰ a প্লাস b হোল স্কয়াৰ সূত্ৰটোত পৰিছিলে হেমতে আমি উলিয়াই লৈছো এইখিনি তোমালকে মন দিবা দেই এই কথাবিলাক কাৰণ ইয়াত আমি ব্ৰেকেট দিব লাগিব কাৰণ এটা পদ 9 স্কয়াৰ y স্কয়াৰ 81 y স্কয়াৰ আছিল যে আমি এটা পদ কৰি লৈছো 9y y হোল স্কয়াৰ একেদৰে 9z স্কয়াৰ কি কৰিছো মই 3z হোল স্কয়াৰ প্লাস 2 ইনটু 9y ইনটু 3z তেনেকৈ লিখিছো কাৰণ সূত্ৰটোৰ লগত মিলাবৰ কাৰণে এটো 54yz আছিল 54 টোক আমি ভাঙি দিছো উৎপাদক বিলাকক 2 ইনটু এটা 54 টোৰ কাৰণে কি লিখিছো মই 2 ইনটু 9 ইনটু 3 54 yz মই ইয়াত সূত্ৰটোৰ লগত মিলাবৰ কাৰণে তেনেকৈ লিখিছো 2 ইনটু 9y ইনটু 3z সো 9y প্লাস 3z হোল স্কয়াৰ তাৰপিছত y আৰু z ৰ মান আমাক দিয়া আছিল y আৰু z ৰ মান বহুৱাই দিছো ইকুৱেল টু আমি পাইছো 81 এইদৰে আমি 4 নম্বৰটো কৰিলো আজি ইমানখিনিয়ে কৰিলো 4 নম্বৰলৈকে তোমালোকে অনুশীলনী 1 ৰ পৰা 4 লৈকে বাকিবোৰ তোমালোকে চেষ্টা কৰিবৰ কাৰণে ভিডিওটো ভালকৈ মন দি চাবা ঠিক আছে থ্যাংক ইউ